মোৰ স্বৰ্গীয় পিতৃ মণিকান্ত গগৈদেৱৰ সোঁৱৰণত আমি বিভিন্ন সামাজিক কাম কাজখিনি কৰি তেখেতক সমাজত জীয়াই ৰাখিবৰ কাৰণে আমি মণিকান্ত ফাউণ্ডেশ্যন নামৰ এটা ন্যাস গঠন কৰিছিলোঁ। সেই ন্যাসে আজি দ্বিতীয় বছৰত ভৰি দিছে আৰু এই বৰ্ষত ছাত্ৰ ছাত্ৰী যিসকলে এই অঞ্চলটোত পটুৱা অঞ্চলৰ মোৰ ঘৰখন য'ত আছে এতিয়া পটুৱাৰ নতুন গৃহ, সেই ঘৰৰ কাষৰ গাঁওকেইখনক লগত যিসকল উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী তেখেতলোকক উদগনি আৰু উৎসাহ যোগাবৰ কাৰণে আজি সভাখন অভিনন্দন এখন সভা আয়োজন কৰিছিলোঁ। ইয়ালৈ বিভিন্ন ধৰণৰ কলেজৰ আমাৰ কানৈ কলেজৰ প্ৰিন্সিপাল ডাঙৰীয়া, খোৱাং কলেজৰ প্ৰিন্সিপাল ডাঙৰীয়া, ডক্টৰ সাধনা শৰ্মা, গায়ত্ৰী বৰুৱা, আমাৰ স্বপ্নালী গগৈ, এনেধৰণে বিভিন্ন শিক্ষাবিদসকলক আমি নিমন্ত্ৰণ কৰি আনি ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণামূলক বক্তব্য ৰাখিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু ইতিমধ্যে তেখেতলোকে বক্তব্য ৰাখিছে। মই ভাবিছোঁ যে এই কথাখিনিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে প্ৰেৰণা লাভ কৰিব আৰু আমি আজি জনোৱা এই অভিনন্দনৰ যোগেদি আগন্তুক দিনবিলাকত তেওঁলোকে জীৱনৰ বাটত সঠিক চিন্তা আৰু সঠিক দিশেৰে আগুৱাই যোৱাৰ এটা সুযোগ লাভ কৰিব আৰু ইয়াৰ পৰা অনুপ্ৰাণিত হ'ব। গতিকে মই আজিৰ এই দিনটোত মোৰ দেউতাৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। তেখেতে য'তেই আছে তাৰ পৰা আশীৰ্বাদ কৰক, যাতে মণিকান্ত ফাউণ্ডেশ্যনৰ হৈ যোগেদিয়ে আমি সমাজখনৰ মংগলৰ বাবে আৰু অধিক কাম কৰি যাব পাৰোঁ। অসম বুলিয়ে নহয়, সমগ্ৰ ভাৰতত কালি যিখিনি এক্সিট পল দিলে, এনেকুৱা এটা চেনেল নাই যি ক'লে যে বিজেপিয়ে এবাৰ চৰকাৰ কৰিব নোৱাৰে। তেনেকুৱা কোনো চেনেল নাই। প্ৰত্যেক চেনেলেই যি এক্সিট পল দিলে, প্ৰত্যেকটো এক্সিট পলতেই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব এই কথাটো ইতিমধ্যে ঘোষণা হৈছে। আৰু অসমতো 14খন আসনৰ ভিতৰত 12খন আসনকে ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীলৈ আগবঢ়াইছে। গতিকে এইটো তথাকথিত যিবিলাক ব্যক্তিয়ে ভুৱা জাতীয়তাবাদৰ ঢল বোৱাই অসমত ৰাজনীতিৰ জোল খাবৰ কাৰণে যিসকলে সপোন দেখি আছিলে, আজি সেইসকলৰ সপোন আজি হয়তো বেলিমাৰ যাব, তেওঁলোকৰ সপোন আজি অথলে যাব। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যি প্ৰকৃত জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয় উন্নয়ন, ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ আৰু মংগলৰ বাবে যি উন্নয়নমূলক কাম কৰি আছে, তাৰেই ফলস্বৰূপে ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰবাৰ অসমৰ 14খন লোকসভা আসনৰ ভিতৰত অতি কমেও 12খন আসন পাবৰ কাৰণে সক্ষম হ'ব। মোদী মিডিয়া বা ৰাহুল গান্ধী মিডিয়া এনেকৈ বুলি ভাৰতবৰ্ষত কোনো মিডিয়া নাই। মিডিয়া ইজ মিডিয়া। মিডিয়াৰ স্বতন্ত্ৰতা আছে, যাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। আজি যিমানবিলাক মিডিয়াই এই তথ্য প্ৰকাশ কৰিছে, তেওঁলোকে নিজৰ নিজৰ স্বতন্ত্ৰ অধ্যয়ন আৰু তেওঁলোকৰ নিজৰ সমীক্ষাৰ যোগেদি কৰিছে। ইয়াত না কোনোবা ভাৰতীয় জনতা পাৰ্টীয়ে সহায় কৰিছে, নে কোনোবা কংগ্ৰেছ বা অন্যান্য দলে সহায় কৰিছে, কোনেও কৰা নাই। তেওঁলোকৰ স্বতন্ত্ৰ অধ্যয়ন আৰু এই অধ্যয়নৰ কথাখিনিকো আমি সঁচা বুলি এইকাৰণেই মানি লৈছোঁ, কাৰণ 2014 চনত যিখিনি কথা কৈছিলে মিডিয়াই, সেই অনুসৰি বিজেপি চৰকাৰ হৈছিল আৰু 2019 চনত যিখিনি মিডিয়াই এনেধৰণে এক্সিট পল দিছিল, সেই এক্সিট পলটো তেনেধৰণে চৰকাৰ 2019 চনতো হৈছিল। আৰু আমাৰ 100% বিশ্বাস যে এইবাৰ যি এক্সিট পল দিছে, সেই এক্সিট পলতো ভাৰতীয় জনতা পাৰ্টীৰ যি চৰকাৰ হ'ব বুলি কৈছে মিডিয়াৰ যোগেদি, সেইটো বাস্তৱায়িত হ'ব। মোৰ সমষ্টিৰ পৰা অতি কমেও 20ৰ পৰা 25,000 +- 25,000 বুলি কৈছোঁ অতি কমেও, আৰু +- 5,000 বুলিও কৈছোঁ। গতিকে সেইটোৰ আধাৰতে আমি জিকিম, এইটো মোৰ বিশ্বাস। মই ভাবোঁ আমি 2 লাখ ভোটৰ ওপৰত জিকিম।